নমস্কাৰ পৰহিউনামলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু ইতিমধ্যে আমি জনাই গৈছো যে গুৱাহাটীত এদিনতে একেলগে 15 জন লোকৰ দেহত পোৱা গৈছে কোভিড-19 পজিটিভ সৰু সজাই কোৱাৰেণ্টাইনত থকা লোক কৰোনাত আক্ৰান্ত হৈছে মংগলু সাহানীৰ সংস্পৰ্শলৈ আহিছিল সকল লোক কৰোনাত আক্ৰান্ত সুনীল ৰয় প্ৰভাৱ আনন্দ বিশ্বনাথ সাহা লেখাৰু নিশা সঞ্জীৱ কুমাৰ সিপুজন নিশা সুমিত কুমাৰ অজয় কুমাৰ শংকৰ সাহ সুবোধ কুমাৰ মুকেশ সিং গনি কেৱট বিদ্যাচৰী ঠাকুৰ প্ৰবীণ কুমাৰ ৰাও কৃষ্ণ গুপ্তা আটাইকেইজনকে MMCHত ৰখা হৈছে নিশা MMCHত উপস্থিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা 79 লৈ বৃদ্ধি পাইছে গুৱাহাটীত পুনৰ 4টা স্থান কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জোনত কুমাৰপাৰা পানবজাৰ ৰেলৱে কলনী শান্তিপুৰ আশ্ৰম ৰোড আৰু ফটাশিল আমবাৰী কণ্টেইনমেণ্ট জোন হিচাপে পৰিগণিত হৈছে বৰ্তমান আমি জনাই গৈছো নতুনকৈ 4টা স্থানৰ কথা আমি ইতিমধ্যে জনাইছো আৰু লগতে আমি জনাইছো যে মংগলু সাহানী যাৰ কথা ইতিমধ্যে বাৰে বাৰে কৈ অহা হৈছিল যে মংগলু সাহানী যিখন তালিকা হ'ব পাৰে সংস্পৰ্শলৈ অহা লোকৰ সেই তালিকাখন হয়তো আৰু বহু দীঘল হ'ব পাৰে বা কাৰ নাম থাকিব পাৰে কাৰ নাম নাথাকিব পাৰে গতিকে তেনে ক্ষেত্ৰত ইতিমধ্যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 8জন লোক তেওঁলোকৰ নিৰীক্ষণত বিশেষভাৱে আছিল হয়তো ভবা হৈছিল যে সেই 8জন লোকৰ দেহত কোভিড-19 পজিটিভ ওলাব পাৰে কিন্তু তাতকৈ বেছি হৈ গ'ল অৰ্থাৎ 15জন লোকৰ দেহত কোভিড-19 পজিটিভ পোৱা গ'ল গতিকে এইখিনি সময় আমাৰ বাবে যথেষ্ট স্পৰ্শকাতৰ সময় বুলি ক'ব পাৰি গতিকে এইখিনি সময়ত আমি আৰু অধিক সাৱধান হোৱাটো যথেষ্ট প্ৰয়োজনীয় হৈ পৰিছে আমি ভাস্কৰৰ ওচৰলৈ যাম ভাস্কৰে আমাক পুৱাৰ ভাগৰ পৰা প্ৰতি মুহূৰ্তৰ খবৰ আমাক জনাই গৈছে ভাস্কৰ কণ্টেইনমেণ্ট জোন সন্দৰ্ভত আপুনি জনাইছে আমাৰ দৰ্শকসকলক আপুনি বাৰে বাৰে আহ্বান কৰিছে যাতে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰাৰ পাছত সেই অঞ্চলৰ লোকসকল বাহিৰলৈ আহিব নালাগে বা ইয়াৰ পৰা বা তেওঁলোকৰ তালৈ যাব লগা কোনো ধৰণৰ কাম এই মুহূৰ্তত থাকিব নালাগে ভাস্কৰ পাপৰি মই প্ৰথমে কওঁ যে মংগু সাহানীৰ বাবে ভয়াৱহতাৰ যি কৰোনা পজিটিভৰ যি সংখ্যা সেয়া কিন্তু ভয়ানকভাৱে বৃদ্ধি পাইছে আৰু মংগু সাহানীৰ সংস্পৰ্শলৈ অহা ব্যক্তিৰ সংখ্যা কিন্তু ভয়ানকভাৱে বৃদ্ধি পাব ধৰিছে আৰু ইতিমধ্যে আপুনি কৈছে যে প্ৰথম অৱস্থাত সন্দেহ কৰাইছিল হয়তো মংগু সাহানীৰ সংস্পৰ্শলৈ যেনেকৈ 7জন ব্যক্তিক নিৰীক্ষণ ৰখা হৈছিল আৰু সেই 7জন ব্যক্তি আছিলে যি যোৱা 5 মে'ত সেই মংগু সাহানী নামৰ সেই কোভিড-19 পজিটিভ ব্যক্তিগৰাকী প্ৰথমে গৈছিল তেওঁ বুকুৰ এক্সৰে কৰিবৰ বাবে আৰু হয়তো সন্দেহ কৰাইছিল সেই লেবৰ সেই ব্যক্তিগৰাকী অৰ্থাৎ লেব টেকনিচিয়ানৰ পৰা আৰম্ভ কৰি লেবটোত কৰ্মৰত সেই ব্যক্তিগৰাকী বা সেই কৰ্মচাৰীগৰাকী হয়তো যিহেতু সংস্পৰ্শলৈ আছিল গতিকে তেওঁলোকৰ দেহত হয়তো কোভিড-19 পজিটিভ থাকিব পাৰে হয়তো সন্দেহ কৰা হৈছিল কিন্তু পৰৱৰ্তী সময়ত যেতিয়া যোৱাকালি সন্ধিয়াৰ ভাগত যি ফলাফল ওলাল যিহেতু 15গৰাকীকৈ ব্যক্তিৰ দেহত যিগৰাকী ব্যক্তিয়ে কোনো দেহত কোভিড-19 ওলাইছিল আৰু তাৰ পাছতে কিন্তু 4টাকৈ নতুনকৈ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিব লগা হৈছিল বিভিন্ন অঞ্চল বন্ধ কৰি দিব লগা হৈছিল আৰু আমি আছোঁ এই মুহূৰ্তত ফেঞ্চি বজাৰৰ কেদাৰ মোৰ দৃশ্যাংশ দেখুৱাম এই মুহূৰ্তত কেদাৰত যিহেতু এটা ব্যস্ত অঞ্চল এটা ব্যস্ত পথ এইটো কেদাৰত আৰু কেদাৰতত যদিও বা আচলতে এই অঞ্চলত কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে তথাপিও যদি দেখা যায় কিন্তু একাংশ লোক এতিয়াও আচলতে ওলাই অহা দেখা গৈছিল কাৰণ পুৱাৰ পৰা আমি আছিলোঁ পুৱাৰ কিছু দৃশ্যাংশ পুৱাৰ ব্যতিক্ৰম আছিল বা পুৱাৰ সময় যেতিয়া পাৰ হৈ আহিছে এতিয়া 10 বাজিছে গতিকে কিছু দৃশ্যাংশ যেন সলনি হোৱা দেখিবলৈ পাইছোঁ পাপৰি এই মুহূৰ্তত দেখিবলৈ পাইছোঁ কেদাৰৰত আৰু মই কৈছোঁ যে এই কেদাৰৰত ইতিমধ্যে যিহেতু চেম্বাৰ্ছ অফ কমাৰ্চৰ ফালৰ পৰা যি ধৰণৰ বন্ধ ঘোষণা কৰিছিল 3 দিনলৈ যি ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল সমান্তৰালভাৱে ইয়াত থকা যিসমূহ আৱাসিক এলেকা কেদাৰৰৰ পৰা সমীপত যিসমূহ আৱাসিক এলেকা আছে সেই আৱাসিক এলেকা ব্যক্তিসমূহকো তেওঁলোকক ঘৰতেই 3 দিন ধৰি কোৱাৰেণ্টাইন থাকিব দিয়া হৈছিল ব্যৱসায়িক প্ৰতিষ্ঠানৰ যিসকল কৰ্মচাৰী তেওঁলোককো কোৱাৰেণ্টাইন থাকিব দিয়া হৈছিল কিন্তু তাৰ বিপৰীত কিছু দৃশ্যাংশ আমি দেখিছোঁ যে একাংশ লোক কিন্তু এতিয়া ওলাই অহা দেখিবলৈ পাইছোঁ কেৰাপাৰ্চন অঞ্জনে দেখুৱাইছে এই মুহূৰ্তত কেদাৰতৰ দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ এয়া পুৱাৰ ভাগত যদিও বা লোকৰ সমাগম নাছিলে কিন্তু এতিয়া 1-2জনকৈ এনেদৰে ওলাই অহা দেখিবলৈ পাইছোঁ আমি বাৰম্বাৰ অনুৰোধ জনাইছোঁ বাৰম্বাৰ আমি নিউজ 18ৰ জৰিয়তে দৰ্শকসকলক অনুৰোধ জনাইছোঁ যেন তেওঁলোকে এই ভুল যেন নকৰে তেওঁলোকে ঘৰৰ পৰা ওলাই আহি যি কোভিড পজিটিভৰ সংখ্যা যেন বৃদ্ধি নকৰে তাৰ বাবে আমাৰ অনুৰোধ আৰু আমাৰ বাৰম্বাৰ এই অনুৰোধৰ যি ধৰণৰ চৰকাৰ প্ৰশাসনে অনুৰোধ জনাইছিল আমিও বাৰম্বাৰ কৈছোঁ যেন কোনো লোক যেনে আচলতে ওলাই নাহে আৰু কণ্টেইনমেণ্ট জোনৰ ক্ষেত্ৰত যি ধৰণৰ নিৰ্দেশনা দি আছে সেয়া যেন মানি চলে কাৰণ অন্যথা কিন্তু বিপদ নিশ্চিত ইয়াৰ কোনো সমাধান নাই যিহেতু এই পৰ্যন্ত কৰোনাৰ কোনো ধৰণৰ সংক্ৰমণ ৰোধৰ বাবে যি ধৰণৰ আচলতে প্ৰতিষেধক সেই প্ৰতিষেধক নাই আচলতে দেখিবলৈ পোৱা গৈছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে যে ৰেড জোন অৰেঞ্জ জোনৰ প্ৰসংগ এতিয়া নহয় এতিয়া কথা হৈছে কণ্টেইনমেণ্ট জোন
কণ্টেইনমেণ্ট জোন এইকাৰণে কৰা হৈছে যাতে একোখন ঠাই বিশেষভাৱে তাৰ পৰা পজিটিভ কেছ যিহেতু ওলাইছে গতিকে সেইসকল লোক বা সেই আশে পাশে থকা অঞ্চলৰ লোকসকল যাতে এই মুহূৰ্তত বাহিৰলৈ ওলাই নাহে ঘৰতে থাকে সুৰক্ষিত হৈ থাকে কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে ৰাইজ এতিয়াও কিন্তু সতৰ্ক নহয় এতিয়াও দুই এজন লোক বাহিৰলৈ ওলাই আহিছে কিন্তু তেওঁলোকে ভাবিয়ে পোৱা নাই যে এই ওলাই অহা লোকসকলৰ মাজতো বা তেওঁলোকলেও এই যি ৰোগ সংক্ৰমণ ঘটিব পাৰে য'ত নেকি বাৰে বাৰে কৈ অহা হৈছে যে মংগু সাহানীৰ যিখন তালিকা সেইখন আৰু অধিক দীঘল হ'ব পাৰে কাৰণ যিসকল লোক এতিয়া কোভিড-19 পজিটিভ 15 গৰাকী পোৱা হৈছে তেওঁলোক বা কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল ভাস্কৰ সজাগ কৰিব কিন্তু সজাগটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব নিজে যদি সজাগ হয় তেন্তে নিশ্চয়কৈ এই বিপদৰ পৰা আমি ৰক্ষা পাব পাৰিম কিন্তু সজাগতাৰ যে ক'ৰবাত অভাৱ আছে কাৰণ মানুহে জানিও যেন ভুল কৰি আছে তেনেকুৱা ধৰণৰ দৃশ্যাংশ আমি দেখিবলৈ পাইছোঁ এয়া আছে দৃশ্যাংশ আমি দেখুৱাইছোঁ এয়াসকল লোক আমি কেমেৰাৰ সন্মুখতে দেখিবলৈ পাইছোঁ এনেদৰে এইসকল লোক ওলাইছে বজাৰলৈ যি সময়ত আচলতে প্ৰশাসনে হওক বা সংবাদ মাধ্যমক আমি অহৰহ চেষ্টা কৰি আছোঁ এওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থত যেন তেওঁলোকে ঘৰত থাকক কিন্তু তাৰ বিপৰীত যেন দৃশ্যাংশ এইসকল এনেদৰে অযথা আচলতে বজাৰ কৰিবই হওক যিয়ে নহওক তেওঁ পুৱাৰ ভাগত এনেদৰে ওলাইছে যিহেতু এইটো অঞ্চল অতি ব্যস্ত অঞ্চল ফাঁচী বজাৰ আৰু ফাঁচী বজাৰৰ পৰা যিহেতু এই প্ৰথমজন সেই কোভিড-19 পজিটিভ গুৱাহাটীত ফাঁচী বজাৰৰ পৰা যদি চিনাক্ত হৈছিলে যি মংগু সাহানী গতিকে তেনে ক্ষেত্ৰত প্ৰয়োজন আছিলে যে এইসকল লোকে বুজাৰ প্ৰয়োজন আছিল আমি দৰ্শকসকলক জনাই থওঁ যে 9টা পথৰ সকলো দোকান কাৰ্যালয় বন্ধ কৰি দিয়া হৈছে 3 দিনৰ বাবে বন্ধ থাকিব পথসমূহত থকা দোকানসমূহ গতিকে আপোনালোকৰ প্ৰয়োজনীয় সামগ্ৰী কিনিবৰ বাবে 3 দিন আপোনালোক বাহিৰলৈ নোলালেও হ'ব গুৰুত্বপূৰ্ণ এই ঘোষণা কৰিছে কামৰূপ চেম্বাৰ্ছ অফ কমাৰ্চে পথসমূহত থকা সকলো কাৰ্যালয় বন্ধ ৰখাৰ আহ্বান জনোৱা হৈছে বন্ধ থাকিব টিআৰপি ৰোডৰ সকলো দোকান কাৰ্যালয় বন্ধ থাকিব কেডাৰ ৰোডত থকা দোকান আৰু কাৰ্যালয় কেডাৰ ৰোডৰ দৃশ্য এই মুহূৰ্তত ভাস্কৰে দেখুৱালে কণ্টেইনমেণ্ট জোনৰ কথা কোৱা হৈছে কাৰ্যালয় বন্ধ আছে দোকান পোহাৰ বন্ধ আছে গতিকে তাৰ পাছতো কিন্তু এক লোক বা একাংশ লোক বাহিৰলৈ ওলাই আহিছে বলেন ভট্টাচাৰ্যৰ ওচৰলৈ যাম বলেন আপোনাৰ ওচৰলৈ আহিছোঁ নিশ্চয়কৈ বাপৰি যিহেতুকে ৰাতিৰ পৰা আমি দেখুৱাই আছিলোঁ পৰিৱেশ আৰু এই সময়ত আমি যিহেতুকে গুৱাহাটীত যোৱাকালি যি 15 গৰাকী চিনাক্ত হৈছে আৰু তাৰপিছত যিসমূহৰ সেই আৱাসী যিসকলত আচলতে যি অঞ্চলত তেখেতসকলে বসবাস কৰি আছে সেইসমূহ অঞ্চলত ইতিমধ্যে কোৱাৰেণ্টাইন কৰাৰ উপৰিও আচলতে সেইসমূহ স্থানত ইতিমধ্যে বিশেষভাৱে নিৰাপত্তা ব্যৱস্থা কৰা হৈছে এই মুহূৰ্তত মই দেখুৱাবলৈ চেষ্টা কৰিম এয়া হৈছে শান্তিপুৰৰ পথ আৰু এয়া হৈছে পূবালী পথ যিগৰাকী বিদ্যেশ্বৰী ঠাকুৰ যিগৰাকী নাপিত ৰূপে আছিলে কৰ্মৰত হৈ আছিলে আৰু যিগৰাকী প্ৰথম অৱস্থাত যিগৰাকী ব্যক্তিৰ দেশৰ পৰা আন এগৰাকী ব্যক্তিৰ দেশলৈ অৰ্থাৎ ঠাকুৰ উপাধিৰ ব্যক্তিগৰাকীৰ দেশলৈ আহিছিলে সেইগৰাকী ব্যক্তি এই ঘৰৰ এই যি পথ আমি এই মুহূৰ্তত দেখুৱাইছোঁ শান্তিপুৰৰ পূবালী পথৰ পৰা কিছু আগুৱাই গ'লে আমি ভিতৰলৈকে যোৱা নাই একমাত্ৰ আমাৰ নিজৰ সুৰক্ষাৰ স্বাৰ্থত আৰু আমি দেখুৱাইছোঁ যে ইতিমধ্যে তাত 16 নম্বৰ যিটো আৱাসিক গৃহ সেই আৱাসিক গৃহত তেখেতে ভাড়াতীয়া হিচাপে আছিলে আৰু ভাড়াতীয়াভাৱে থকা সেইগৰাকী লোকৰ দেশত কোভিড-19 ওলোৱাৰ পিছত এই মুহূৰ্তত প্ৰশাসনৰ তৰফৰ পৰা এই ধৰণৰ সম্পূৰ্ণ পথছোৱা আবদ্ধ কৰি ৰখা হৈছে ইয়াত কোনো বাহিৰা লোক ইয়াত ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই ঠিক একেদৰে যিসকল আৱাসী বা যিসকল পথটোৰ ভিতৰত থকা যিসকল লোক সেইসকল লোককো এই মুহূৰ্তত বাহিৰলৈ ওলাই আহিবলৈ দিয়া হোৱা নাই সম্পূৰ্ণৰূপে নিষিদ্ধ নিৰাপত্তাৰ মাজত সেইসকল লোকক ৰখা হৈছে কাৰণ হয়তো যিহেতুকে আমি দেখুৱাইছোঁ যে লকডাউনৰ সময়ছোৱাত বহুতেই আচলতে উপলুঙা কৰিয়েই হওক বা বিভিন্ন শিথিলতাৰ সুযোগ লৈ একাংশই বাহিৰলৈ আহিছিলে কিন্তু এই ক্ষেত্ৰত যিহেতুকে কোভিড-19 পজিটিভ ওলোৱাৰ পিছত সেইসমূহ স্থানৰ পৰা লোক যাতে বাহিৰলৈ আহিব নোৱাৰে তাৰ ক্ষেত্ৰত এই মুহূৰ্তত নিৰাপত্তাৰ দিশটো অধিকভাৱে চোৱা হৈছে তাত সেইসকল ব্যক্তিক সম্পূৰ্ণৰূপে বাধা দিয়া হৈছে মুঠৰ ওপৰত ক'ব পাৰি এই ধৰণৰ যোৱাকালিৰ ভিতৰত যি 15 গৰাকী ওলাইছিলে তাৰে ভিতৰত ইতিমধ্যে ভৰলু থানাৰ অন্তৰ্গত 3 গৰাকী লোক ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু তাৰ বিশেষ যি 3 গৰাকী লোক সেই 3 গৰাকী লোক কুমাৰপাৰা অঞ্চলত 2 গৰাকী লোক আছে আৰু বাকী শান্তিপুৰ অঞ্চলত এগৰাকী লোক আৰু এইগৰাকী লোকৰ গৃহত যি ধৰণৰ বা পথৰ সন্মুখত ভাগত যি ধৰণৰ এটা নিৰাপত্তা ব্যৱস্থা কৰা হৈছে যি ধৰণৰ ব্যৱস্থা কৰা হৈছে একেই ব্যৱস্থা বাকী কেইগৰাকী গৃহতো কৰা হৈছে সম্পূৰ্ণভাৱে তেখেতসকলক জনসাধাৰণৰ পৰা বিচ্ছিন্ন কৰা হৈছে যিগৰাকী ঠাকুৰ বিদ্যেশ্বৰী ঠাকুৰ নাপিত বলেন গতিকে তেওঁ যিটো ভাড়া ঘৰত আছিলে সেই ঠাইখিনি এতিয়া তেনেধৰণে বন্ধ কৰি দিয়া হৈছে বলেন ভালকৈ যদি আমি চাওঁ যি 15 গৰাকী ব্যক্তিৰ দেহত এতিয়া কোভিড-19 পজিটিভ ওলাইছে তেওঁলোকৰ সংস্পৰ্শলৈ আৰু কোন কোন আহিছিল তেওঁলোক যিটো ঘৰত বাস কৰিছিল তাৰ ওচৰৰ পাজৰ কি কোন লোকৰ সংস্পৰ্শলৈ তেওঁলোক আহিছিল গতিকে যদি নহওক আমি কওঁ যে নহওক কিন্তু যদি হয় সংস্পৰ্শলৈ অহাৰ যিখন তালিকা সেইখন কিন্তু এইবাৰো বহু দীঘলীয়া হ'ব বলেন
চাওক ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা যিসকল এই 15গৰাকী যোৱাকালি যিসকল লোকক চিনাক্ত কৰা হৈছে সেইসকলক হয়তো আছুতীয়াকৈ তেখেতলোকক সোধ পোছৰ অন্তত হয়তো পোহৰলৈ আহিব কিছু তথ্য আৰু তাৰ ভিত্তিত তালিকা এখন নিৰ্ণয় হ'ব কিন্তু প্ৰথম অৱস্থাত প্ৰাৰম্ভিকভাৱে এই মুহূৰ্তত ক'ব পাৰি যে সেইসকল লোক যিসকলে সাধাৰণতে ওচৰ পাজৰে আছিলে বা যিসকল ওচৰ চুবুৰীয়া যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান যিসকলৰ লগত আচলতে যোগাযোগ হৈছিলে সেইসকলক যাতে তাৎকালিক তেখেতসকলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে এই মুহূৰ্তত তাৎক্ষণিকভাৱে প্ৰশাসনে ব্যৱস্থা কৰিছে ইয়াৰ পিছত এই মুহূৰ্তত সেইগৰাকী ব্যক্তি যিহেতুকে কোৱা হৈছে যে নাপিত আৰু নাপিত বন্ধ সময়ছোৱাত লকডাউনৰ সময়ছোৱাতো কিন্তু সুযোগ গ্ৰহণ কৰিছিলে আৰু সেইগৰাকী ব্যক্তিয়ে বিভিন্ন লোকৰ চুলি কাটিছিলে দাড়ি কাটিছিলে আৰু তেনে অৱস্থাত সেইসকল লোকও কোৱাৰেণ্টাইন হোৱাৰ এই মুহূৰ্তত প্ৰয়োজনীয়তা আছে কাৰণ কেতিয়াৰ পৰা তেখেতৰ দেহত COVID-19 সংক্ৰমণ হৈছে সেয়া এই মুহূৰ্তত ক'বলৈ টান বা কঠিন কিন্তু তেনে সময়ত এটা কথা ক'ব পাৰি যে সেইসকল লোককো হয়তো প্ৰশাসনে শ্বৰ্টলিষ্ট কৰিব বা হয়তো জনসাধাৰণে জনা উচিত যিহেতুকে আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে এই পৰিৱেশটো যিগৰাকী ব্যক্তিৰ অধীনত যদি কোনোবাই তেনেকুৱা নাপিতত সেইগৰাকী নাপিতৰ ওচৰত যদি কোনোবাই চুলি কাটিছিলে বা দাড়ি যদি কাটিছিলে তেতিয়াহ'লে তেখেতসকলে নিজাকৈ আচলতে প্ৰশাসনক অৱগত কৰক বা তেখেতসকলে নিজাকৈ তেখেতসকলে ঘৰতে কোৱাৰেণ্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু যাতে কোনো ধৰণৰ প্ৰশাসনক সহযোগিতা স্থাপন কৰি নিজৰ সুৰক্ষা হোৱাৰ লগতে আন 10জনেও সুৰক্ষিত হ'ব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰক কিন্তু প্ৰথম অৱস্থাত ক'ব পাৰি যে এই ধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে যি 15গৰাকী লোক ইতিমধ্যে চিনাক্ত হৈছে আৰু চিনাক্ত হোৱাৰ পিছত সেইসকল লোকৰ আৱাসী অঞ্চলসমূহত এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে প্ৰশাসনে ইয়াৰ পিছত যিসকল লোকক সম্পূৰ্ণৰূপে প্ৰত্যক্ষভাৱে সংস্পৰ্শলৈ আহিছে সেইসকল লোক যেতিয়ালৈকে বাছনি কৰিব নোৱাৰে বা নিৰ্ণয় কৰিব নোৱাৰে তেতিয়ালৈকে এইসকল লোকক এই ধৰণৰ এটা ব্যৱস্থাৰ মাজত ৰাখি তেখেতসকলক যাতে সুৰক্ষিত কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমি জানিব পৰা মতে ইতিমধ্যে ভৰলু থানাৰ তৰফৰ পৰা ইতিমধ্যে দল এটা আৰক্ষী প্ৰশাসনৰ দল এটা এই মুহূৰ্তত কিছু সময় পূৰ্বে ইয়াত উপস্থিত হৈছিলে তেখেতসকলে বুজ লৈছে পৰিস্থিতি আৰু তাৰপিছত এই মুহূৰ্তত এজনৰ পিছত আনগৰাকী যিসকল লোক আছে সেইসকল COVID-19 চিনাক্তসকল হোৱা লোকসকলক তেখেতসকলৰ গৃহ বা তথা তেখেতসকলৰ ভাড়াতীয়া গৃহসমূহত গৈ সম্পূৰ্ণ তেখেতসকলৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে নিশ্চয় বলেন আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপুনি আমাক দেখুৱালে যিগৰাকী বিন্দেশ্বৰ ঠাকুৰ যিগৰাকী নাপিত গতিকে তেওঁৰ যিটো বাসগৃহ তেওঁ য'ত ভাড়া আছিল সেই ঘৰটোৰ সেই পথটো ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু আমি দেখুৱাই গৈছোঁ তেনেধৰণে যিখন 15জন ব্যক্তিৰ যিখন তালিকা এতিয়া প্ৰস্তুত হ'ব কোন কাৰ সংস্পৰ্শলৈ আহিছিল গতিকে নিশ্চিতভাৱে সোধা পোছাৰ অন্তত সেই তালিকাখন প্ৰস্তুত কৰা হ'ব আৰু সেই অনুপাতে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হ'ব গতিকে পৰৱৰ্তী সময়লৈ অপেক্ষা কৰিব লাগিব আৰু তেনেধৰণৰ কেছ নহওক বা আৰু পজিটিভ কেছ নোলাওক কিন্তু তথাপিতো আমি পুনৰ কৈছোঁ যে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে জনাইছে যে ৰেড জোন অৰেঞ্জ জোন বা গ্ৰীণ জোনৰ প্ৰসংগ নহয় এবাৰ কণ্টেইনমেণ্ট জোন কৰা হৈছে গতিকে সেই ঠাইসমূহ ইতিমধ্যে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে আৰু সেই ঠাই যিসমূহ স্পৰ্শকাতৰ ঠাই আছে তাৰ পৰা যিসমূহ লোক তাত বাস কৰে তেওঁলোক এইকেইদিন বাহিৰলৈ ওলাব নালাগে তেওঁলোক ভিতৰতে থাকক সুৰক্ষিত অৱস্থাত থাকক কিন্তু তাৰ পাছতো দেখিবলৈ পোৱা গৈছে আমি কিছু সময় পূৰ্বে আমাৰ সাংবাদিক ভাস্কৰে আমাক দেখুৱালে কেদাৰ ৰোডৰ পৰা যে কেদাৰ ৰোডত যিসকল লোক আছে তেওঁলোকৰ কিছু সংখ্যক লোক এতিয়া বাহিৰলৈ আহিছে গতিকে আমি পুনৰ কৈছোঁ যে 3টা দিন যিহেতু চেম্বাৰ্ছ অফ কমাৰ্চেও ঘোষণা কৰিছে 3 দিন দোকান পোহাৰ তাত থকা কাৰ্যালয়সমূহ বন্ধ থাকিব গতিকে সেই অনুপাতে আপুনি ঘৰতে থাকক সুৰক্ষিত অৱস্থাত থাকক বজাৰ সমাৰ প্ৰসংগ বাৰে বাৰে উত্থাপন হয় যে বজাৰলৈ যাব লাগে গতিকে এইকেইটা দিন যিহেতু শিথিল আছিল গতিকে বজাৰ সমাৰ নিশ্চয় আপুনি কৰি থোৱা উচিত আছিল গতিকে তেনেধৰণৰ কোনো অজুহাত নেদেখুৱাব আপুনি ঘৰতে থাকক সুৰক্ষিত হৈ থাকক ধন্যবাদ ভাস্কৰ আৰু বলে খবৰ আৰু আছে সময়টি বিৰতি বিৰতিৰ পাছত উভতি আহিছোঁ আৰু আমি পুৱাৰ ভাগৰ পৰা দেখুৱাই গৈছোঁ যে আজি 7:30 বজাত ডিব্ৰুগড়ত উপস্থিত হয় বিশেষ ৰেলখন আৰু তাৰ পাছত স্ক্ৰিনিঙৰ ব্যৱস্থা কৰা হয় ৰেল যোগে অহা 4জন যাত্ৰী জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে একেটা পৰিয়ালৰে 4জন যাত্ৰী গতিকে সেই সন্দৰ্ভত আমি জনাই গৈছিলোঁ সেই মুহূৰ্ততে 4গৰাকীকে ইতিমধ্যে চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু চিকিৎসালয়লৈ লৈ গৈছে জকাই মেডিকেলত তেওঁলোকক ভৰ্তি কৰোৱা হ'ব বিশেষ ৰেলখনত আছে অৰুণাচলৰ যাত্ৰী ডিব্ৰুগড়ত উপস্থিত দিল্লীৰ পৰা অহা বিশেষ যাত্ৰীবাহী ৰেলখন 7:30 বাণীপুৰ ষ্টেচনত উপস্থিত হয় তাৰ পাছতে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত 4জন লোকৰ অৰ্থাৎ একেটা পৰিয়ালৰ 4জন লোকৰ দেহত জ্বৰ আছে বুলি ইতিমধ্যে কোৱা হৈছে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সদৰি কৰা হৈছে ডাক্তৰ নৱজ্যোতি গগৈ তাত উপস্থিত আছিলে গতিকে ঠিক তেনে সময়তে তেওঁলোকক জকাই মেডিকেললৈ লৈ যোৱা হৈছে তাত তেওঁলোকক ৰখা হ'ব আনহাতে যিসকল যাত্ৰী আছে লাহে লাহে তেওঁলোকক স্ক্ৰিনিং কৰি তেওঁলোকক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে আৰু আমি বিশদভাৱে জনাই গৈছোঁ আমাৰ সাংবাদিক টমাছ যিহেতু আমাৰ সৈতে পুৱাৰ ভাগৰে পৰা সংযুক্ত হৈ আছে প্ৰতিটো সময়ৰ প্ৰতিটো খবৰ টমাছে আমাক আগতীয়াকৈ জনাই আছে টমাছ আমাৰ সৈতে আছে টমাছৰ ওচৰলৈ পুনৰ এবাৰ যাম
টমাছ আপোনাৰ ওচৰলৈ আহিছোঁ টমাছৰ ওচৰলৈ আমি যাম আৰু টমাছৰ সৈতে সংযুক্ত হ'ম কিছু সময় পাছতে টমাছে আমাক আৰু অধিক জনাব কিন্তু এই মুহূৰ্তত আমি জনাইছোঁ যিখন ৰেল ডিব্ৰুগড়ত উপস্থিত হয় 7:30 বাণীপুৰ ষ্টেচনত উপস্থিত হোৱাৰ পাছতে স্ক্ৰিনিং কৰোৱা হয় স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু তাৰ পাছত 4গৰাকী লোকৰ দেহত যেহেতু জ্বৰ আছে বুলি কোৱা হৈছে গতিকে তেওঁলোকক ইতিমধ্যে চিকিৎসাৰ বাবে লৈ যোৱা হৈছে কৰি থকা সময়ত এটা ফেমিলি ডিব্ৰুগড় ইষ্টৰ এটা ফেমিলি 4জনে মাইল ফিভাৰ আছে আমি এটা বৰ এইটো ৰিস্ক লোৱা নাই আৰু তেওঁলোকৰ যিহেতু জ্বৰ আছে তেওঁলোকক আমি 108 শিফ্ট কৰিছোঁ জকাই মডেলৰ আইচলেশ্যনত তেওঁলোকৰ স্বাবটো আজিয়ে লোৱা হ'ব এতিয়া লগে লগে ল'ব লৈ পেলাই এক্সামিন কৰা হ'ব বাই নাইট আমি গম পাই যাম ৰাতিৰ ভিতৰত তেওঁলোকক জকাইলৈ পঠিয়াব তেওঁলোক জকাইত থাকিব জকাই ফেচিলিটি কোৱাৰেণ্টাইন আমাৰ যিটো কোৱাৰেণ্টাইন আছে তাতে থাকিব আৰু ক'ৰ হয় কি কথা আমি এতিয়ালৈকে গম পোৱা নাই কাৰণ আমি এটা সেইটো জোনটোলৈ আমি প্ৰৱেশ কৰা নাই এটা জোনত যিটো জোনৰ স্ক্ৰিনিং চলি আছে তেওঁলোক যেতিয়া ওলাই আহিব তাৰপিছত আমি গম পাম ডিব্ৰুগড়লৈ আনুমানিক কিমান আহিছে গম পাই নেকি কিমানটা কোৱাৰেণ্টাইন চেণ্টাৰ কৰা হৈছে এনেই কোৱাৰেণ্টাইন চেণ্টাৰটো আমাৰ 17টামান আছে আৰু 4টা আমাৰ মানুহ ৰাখিব পৰা যাব তাত গোটেই হিচাপটো তো ক'ব নোৱাৰোঁ কমনে 500মান মানুহতো ইজিলি পৰা হ'ব 500 ওপৰতো হ'ব 4জন ডিব্ৰুগড় ইষ্টৰ 4জন তেওঁলোকক চিমটমেটিক হিচাপে পাইছে আৰু তেওঁলোকক লৈ পেলাই যাব গৈ পেলাই আজিয়ে তেওঁলোকৰ ৰিজাল্টটো উলিয়াবলৈ আমি চেষ্টা কৰিম আৰু বেলেগ ডিষ্ট্ৰিক্টলৈ যোৱা কোনোবা কাৰোবাৰ গাত পাইছে নেকি তেনেকুৱা পোৱা নাই এইবিলাকক ইনষ্টিটিউচনেল এইটো হস্পিটেল কোৱাৰেণ্টাইন কৰা হ'ব আৰু টেষ্টিং কৰা হ'ব তথ্যটো পাম নেকি ছাৰ ডিব্ৰুগড় জিলাত কিমানজন আহিছে বা বেলেগ বেলেগ জিলাত অলপ দেৰি পিছত দিব পাৰোঁ কাৰণ কিছুমান পেচেঞ্জাৰ আপোনাৰ কালি গুৱাহাটীতো এড হৈছে তো সেই বস্তু লৈ আধা 1 ঘণ্টাত আপোনাক বেছি নাই 10-12 প্লাছ মাইনাছ হ'ব পাৰে ফৰ এক্সাম্পল চৰাইদেউ যেনেকুৱা আমি গম পালোঁ অৰিজিনেল লিষ্টত আছিলে 11টা ওলাল আকৌ 21টা তেনেকুৱাও আছে কিছুমান পেচেঞ্জাৰ তো সেই বস্তুটো আপোনাক অলপ পিছত আমি ডিটেইলছটো দি দিম আজি মানে প্ৰায় 240 মান মানে আহিছে যাত্ৰীসকল আহিছে তেওঁলোকৰ পৰা মানে 240 পৰা আপোনাৰ 13 to 14 মানে অৰুণাচলৰ হয় বাকীকেইটা আমাৰ অসমৰ হয় চ' চবৰ মানে স্ক্ৰিনিং কৰা হৈছে স্ক্ৰিনিং কৰি মানে তেওঁলোকৰ ডিষ্ট্ৰিক্টৰ পৰা গাড়ী পঠিয়াই দিছে চ' গাড়ীত আমি তেওঁলোকে মানে বহি পেলাই গৈছে এতিয়া আৰু 2-3জন বাকী আছে আমি কৰি আছোঁ স্ক্ৰিনিংটো আমাৰ পুলিচ ডিপ্লয়মেণ্ট মোটামুটি 150 পুলিচ মানুহ আজি ডিপ্লয়মেণ্ট কৰা হৈছে চ' ডিউটি ঠিকে চলিছে হয় ছাৰ আমি আকৌ জানিব পাৰিম নেকি যে কিমান যাত্ৰী আহিছে 240 আৰু অৰুণাচললৈ কিমান যাব ছাৰ 13 হয় ইতিমধ্যে আমি জনাইছোঁ যে যাত্ৰীসকলে উপস্থিত কিন্তু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ যে 30 জুনলৈ সকলো ৰেলৰ চলাচল বন্ধ থাকিব 30 জুনলৈ চলিব কেৱল শ্ৰমিক আৰু বিশেষ ৰেলহে যি বিশেষ ৰেল দিয়া হৈছে সেই বিশেষ ৰেল চলিব আৰু শ্ৰমিক অনা যিসমূহ ট্ৰেইন থাকিব সেয়াহে খোলা থাকিব কিন্তু 30 জুনলৈকে সকলো ৰেলৰ চলাচল বন্ধ থাকিব অৰ্থাৎ বাকী ৰেলৰ চলাচল বন্ধ থাকিব 30 জুনলৈকে মাথো চলিব কেৱল শ্ৰমিক অনা ট্ৰেইন আৰু বিশেষ ৰেল অৰ্থাৎ বিশেষ ৰেল যিকেইখন ইতিমধ্যে দিয়া হৈছে ঘোষণা কৰা হৈছে সেই বিশেষ ৰেলকেইখন চলিব আৰু লগতে শ্ৰমিক অনা ট্ৰেইন চলিব কিন্তু অন্য যিসমূহ ট্ৰেইন আছে বা ৰেল আছে সেয়া কিন্তু নচলে 30 জুনলৈকে বন্ধ থাকিব আৰু ইফালে বুধবাৰে নিশা গুৱাহাটীত উপস্থিত হয় প্ৰথমটো ৰেল যাত্ৰীৰ দল দিল্লী আৰু বিশেষ ৰেল যোগে দিল্লীৰ পৰা বিশেষ ৰেল যোগে গুৱাহাটীলৈ 130গৰাকী যাত্ৰী আহে প্ৰত্যেকগৰাকী যাত্ৰীৰে কৰা হয় স্বাস্থ্য পৰীক্ষা 51গৰাকী যাত্ৰী সৰু সজাইত কোৱাৰেণ্টাইন কৰা হৈছে নিজ নিজ জিলালৈ প্ৰেৰণ কৰা হৈছে 79গৰাকী যাত্ৰীক পৰিবহণ বিভাগৰ 10খন বাছেৰে প্ৰেৰণ কৰা হৈছে গন্তব্য স্থানলৈ বহিৰাজ্যৰ পৰা ৰেল যোগে অহা যাত্ৰীসকলৰ বুজ ল'বলৈ নিশাই গুৱাহাটী ৰেল ষ্টেচনত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিশাৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ আৰু যিহেতু পূৰ্বতে কোৱা হৈছিলে যে যাত্ৰীসকল অহাৰ লগে লগে বিভিন্ন ধৰণৰ ব্যৱস্থা তেওঁলোকক গ্ৰহণ কৰা হ'ব স্বাস্থ্য পৰীক্ষা কৰা হ'ব স্ক্ৰিনিং কৰা হ'ব কোৱাৰেণ্টাইনলৈ পঠোৱা হ'ব ঠিক এই অনুধৰণে কৰা হৈছে আৰু লগতে নিশাৰ ভাগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত হৈছে के साथ थी हम अगर सोशल डिस्टेंसिंग के कारण मुझे घर पे ही रहना पड़ा और अब उस समय मेरी टिकट भी कैंसिल हो गई थी तो मुझे 1 महीने तक रहना पड़ा और अब मैं खुश हूँ कि मेरे पापा ने मेरी टिकट बुक करा दी और मैं घर आ गई बहुत असुविधा और মানে মই গৈছিলোঁ পূজা চাবৰ কাৰণে গৈছিলোঁ তাতে ফাঁচি গৈছোঁ লকডাউনৰ কাৰণে আহিব নোৱাৰোঁ আৰু বাচ্চা এটা আছে সৰু ইমান নিশ্চিছোঁ দেউতাকৰ অসুখ আহিব নোৱাৰোঁ পাৰ্মিশ্যন বিচাৰোঁ সেইটোও নহয় আৰু এতিয়া আহিছোঁ ভালেই লাগিছে আৰু চৰকাৰলৈ ধন্যবাদ আৰু নহ'লেতো নাহিব পাৰিলোঁ যে নগাঁও
ওদালগুৰি দৰং কামৰূপ গ্ৰাম্য সকলো জিলাৰ পৰা বাছ আহিছে এওঁলোক এতিয়া ইয়াৰ পৰা প্ৰিলিমিনাৰী হেল্থ চেকিং হোৱাৰ লগে লগে এওঁলোকক সেই জিলাৰ পৰা অহা ADC মেজিষ্ট্ৰেটসকলে নিজৰ নিজৰ বাছত উঠাই ল'ব বাছৰ আগত আৰু পিছত পুলিচ এস্কৰ্ট থাকিব যাতে কোনো নামি যাব নোৱাৰে সিধাই তেওঁলোকৰ কাৰণে সেই জিলাবিলাকত উপায়ুক্তসকলে ব্যৱস্থা বনাই থৈছে গৈ পোৱাৰ লগে লগে সোৱাব লোৱা হ'ব আৰু তেওঁলোকক 14 দিনৰ কাৰণে কোৱাৰেণ্টাইনত পঠাই দিয়া হ'ব এজনকো ৰেহাই দিয়া নহ'ব যে কোৱাৰেণ্টাইন ইজ এ মাষ্ট কাৰোবাৰ যদি টেষ্ট ৰিপৰ্ট আগত আহি গ'ল বেলেগ কথা কিন্তু 14 দিন কোৱাৰেণ্টাইন হ'ব লাগিব আমি ইমান ৰেড জোন অৰেঞ্জ জোনৰ পিছত মই ইমান বেছিকৈ লাগা নাই আমি সেই এৰিয়াটো কণ্টেইনমেণ্ট জোন কৰিলোঁ বহিৰাজ্যত আবদ্ধ অসমৰ নাগৰিকৰ হাহাকাৰ পৰিস্থিতি অসমলৈ ঘূৰি অহাৰ নামত চূড়ান্ত দুৰ্গতিৰ সন্মুখীন হৈছে বিভিন্ন ৰাজ্যত আবদ্ধ থকা লোকসকল চেন্নাইৰ অসম ভৱনতো অবৰ্ণনীয় পৰিস্থিতি গৃহভূমিলৈ আহিবলৈ ৰেলৰ টিকটৰ বাবে প্ৰপত্ৰ পুৰাবলৈ যোৱা মানুহেৰে ভৰি পৰিছে চেন্নাই অসম ভৱন বুধবাৰে চেন্নাই অসম ভৱনৰ বাহিৰে ভিতৰে ভিৰ কৰিছে সহস্ৰাধিক লোকে টিকট নোপোৱাত অসম ভৱনৰ চৌহদ আৰু বাহিৰত পথৰ কাষতে নিশা কটাবলৈ বাধ্য হৈছে অধিকাংশ লোক তামিলনাডুৰ বিভিন্ন প্ৰান্তৰ পৰা এই লোকসকল আহিছে অসম ভৱনলৈ চেন্নাইৰ পৰা গৈছোঁ আমাৰ ঘৰ বৰচলা মিছলামাৰী শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কাৰণ আমাৰ ইয়াত অসম চৰকাৰে বোলে ট্ৰেইন দিছে কাৰণে আমি শুনি পালোঁ আৰু আমাৰ ইয়াত থকা খোৱা বহুত অসুবিধা হৈছে আমাৰ এতিয়া কাম বন নাই ৰুম ভাড়া চাড়া দিব নোৱাৰোঁ আমি বহুত বিপদত আহিছোঁ গতিকে আমি শুনিছোঁ আসাম ভৱনত বোলে টিকেট দি আছে বিনামূলীয়াকৈ আমি আহি ৰাতিপুৱাৰ পৰা থিয় হৈ আছোঁ প্ৰায় আমাৰ ইয়াত 3000 মান মানুহ আছে 3000 মানুহৰ ভিতৰত মুঠ টিকেট দিলে 300 জনৰ তথাপি টিকেটটো যোনে আগত আহিছে ৰাতিপুৱাৰ পৰা থিয় দি আছে সেইবিলাকক কোনো গণৰাজ্য বা কেয়াৰ কৰা নাই আৰু সেইকাৰণে আমি অসম চৰকাৰক ওচৰত এটাই বিনম্ৰ অনুৰোধ কৰিছোঁ চাওক আমাৰ অসমৰ বহুত ইয়াত মানুহ আছে গতিকে ট্ৰেইন আৰু বঢ়াই দিয়ক আৰু সোনকালে লৈ যোৱাৰ চেষ্টা কৰক চাওক আমি অসম ভৱনৰ ওচৰত থিয় আছোঁ প্ৰায় ইয়াত কমচে কম 2000ৰ বেছি মানুহ ৰাতিপুৱাৰ পৰা লাইন লাগি আছে আপোনালোকে আমাৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ যাতে আমাৰ অসমৰ মানুহখিনি গোটেই যিমানখিনি আছে সোনকালে নিয়াৰ লকডাউন ভংগ কৰা যেন এতিয়া একাংশৰ বাবে অভ্যাসত পৰিণত হৈছে লকডাউনৰ নীতি নিৰ্দেশনা অমান্য কৰি অকাৰণত বাহিৰলৈ ওলাই অহা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী দুধনৈত অনুজ্ঞাপত্ৰ নথকা যান বাহনত মাস্ক পৰিধান নকৰা আৰু সামাজিক দূৰত্ব বজাই নৰখা লোকসকলৰ বিৰুদ্ধে জৰিমনা বিহিছে আৰক্ষীয়ে উল্লেখযোগ্য যে গ্ৰীণ জোনত বহুখিনি শিথিলতা দিয়া হৈছে যদিও অৰেঞ্জ জোন তথা গোৱালপাৰা জিলাত নাই কোনো ধৰণৰ শিথিলতা অৰূপ নাথৰ এক প্ৰতিবেদন আগবঢ়াইছে সমগ্ৰ দেশৰ লগতে অসমতো সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে সমগ্ৰ অসমখনতে কেইবাটাও জোনত বিভক্ত কৰা হৈছে যদিও বা ৰেড জোন নাই কিন্তু অৰেঞ্জ জোন কেইখনমান ডিষ্ট্ৰিক্ট আছে আৰু গোৱালপাৰা অন্যতম আৰু এই অৰেঞ্জ জোনত কোনো ধৰণৰ শিথিলতা এতিয়ালৈকে ঘোষণা কৰা নাই যিহেতু তৃতীয় পৰ্যায়ৰ লকডাউন এতিয়া চলি আছে আৰু এই শিথিলতা ঘোষণা নকৰাৰ পিছতো কিন্তু বহু লোক ৰাজপথলৈ ওলাই আহিছে যি লকডাউন সেয়া অমান্য কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া যি দুধনৈ আৰক্ষী তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে মোৰ সতীৰ্থই দেখুৱাব সেই দৃশ্য প্ৰতিখন যান বাহনকে যিবিলাক যান বাহনৰ অনুজ্ঞাপত্ৰ নাই সেই যান বাহনসমূহক ৰখাই পেলাই জৰিমনা বিহিছে আৰু একাংশ গাড়ীৰ আৰু একাংশ লোকৰ তেখেতসকলে দেখিবলৈ পোৱা গৈছে যে যি তেখেতসকলৰ পাছ সেয়া নথকাৰ কাৰণে গোচৰ কিছুমান ৰুজু কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে নীতি নিয়ম ভংগ কৰি চৰকাৰৰ যি নীতি নিয়ম বান্ধি দিছিলে সেয়া ভংগ কৰি তেখেতসকলে ওলাই আহিছে আৰু ভৰিৰে মোহাৰি চৰকাৰৰ নীতি নিৰ্দেশনা এনেধৰণে লকডাউন ভংগ কৰি ৰাজপথত বহু লোক বহু যান বাহন ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু তাৰ কাৰণে গোৱালপাৰা আৰক্ষীয়ে এনেধৰণৰ তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে মোৰ সতীৰ্থই দেখুৱাই গৈছে এয়া জৰিমনা বিহি আছে কাৰণ বহু লোক ইতিমধ্যে কোনো ধৰণৰ গাড়ী পাছ নোহোৱাকৈ তেখেতসকলে যাত্ৰা কৰিছে বা ঘৰৰ পৰা ওলাই আহিছিলে যিহেতু চৰকাৰে বিভিন্ন সময়ত বা প্ৰশাসনে বিভিন্ন সময়ত কৈ আছিলে যে কোনো ধৰণৰ শিথিলতা যিহেতু অৰেঞ্জ জোনত নাই গতিকে কোনো লোক যাতে বাহিৰত ওলাই নাহে আৰু অকাৰণত বাহিৰলৈ ওলাই অহা লোকৰ বিৰুদ্ধে এনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে মোৰ সতীৰ্থই দেখুৱাই গৈছে সেই দৃশ্য এয়া দুধনৈ দৃশ্য দুধনৈ থানাৰ সন্মুখতে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী তালাচী অভিযান চলাই আছে এনেধৰণে আৰক্ষীয়ে যি ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী বিষয়া এগৰাকী আছে তেখেতৰ পৰা
কিছু কথা জানিব বিচাৰিম কি ক'ব আচলতে লোকসকল ওলাই আহিছে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যিবিলাক মানুহে লকডাউনত মানে লকডাউন নামানি ওলাই আহিছে তেওঁলোকক আমি মানে আইনমতে ব্যৱস্থা লোৱা হৈছে আৰু ফাইন কটা হৈছে। ইয়াৰ সৈতে পৰ শিৰোনামৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।